এয়া আকাশবাণী যোৰহাট। সম কৃষক শ্ৰোতালৈ নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ সৌজন্যত প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী। বিশ্বজিৎ দাসৰ প্ৰযোজনাত আজিৰ অনুষ্ঠানটিৰ উপস্থাপন সংগীতা তামুলী দত্তৰ। প্ৰিয় শ্ৰোতাবন্ধু নমস্কাৰ। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ ড্ৰেগন ফলৰ কৃষি প্ৰণালী তথা ইয়াৰ ব্যৱসায়িক দিশসমূহৰ সম্পৰ্কে এটি কথোপকথন। শ্ৰোতাবন্ধু, এই গুৰুত্বপূৰ্ণ কথোপকথনটিৰ সম্পৰ্কে আজি কিছু কথা আলোচনা কৰিবলৈ আমাৰ মাজত উপস্থিত আছে অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলিয়াপানীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যান শস্য বিভাগৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ ভৈৰৱ গগৈ। ডক্টৰ গগৈ ডাঙৰীয়া, প্ৰথমে মই আপোনাক আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। যিহেতু আপোনাৰ লগত আমি ড্ৰেগন ফলৰ কৃষি প্ৰণালী সম্পৰ্কে কিছু কথা আলোচনা কৰিবলৈ ওলাইছোঁ, এই আলোচনাৰ প্ৰথমতেই মই জানিব বিচাৰিছোঁ যে এই খেতিটো সাধাৰণতে কোনটো সময়ত আৰু কেনেধৰণে কৰা হয় বাৰু? প্ৰথমতে ধন্যবাদ আজি প্ৰগ্ৰেমলৈ মোক নিমন্ত্ৰণ কৰাৰ বাবে। বিশেষকৈ আমি লাষ্ট 5 বছৰৰ পৰা আমি দেখি আহিছোঁ যে ড্ৰেগন ফলৰ চাহিদাটো আমাৰ বজাৰত বহুত ধুনীয়াকৈ উঠি আহিছে আৰু বহু খেতিয়কো ড্ৰেগন ফলৰ খেতিৰ লগত জড়িত হৈছে আৰু আমাৰ অসম চৰকাৰৰ ফালৰ পৰাও ড্ৰেগন ফ্ৰুটৰ পুলি বিতৰণ কৰা হৈছে সকলো ডিষ্ট্ৰিক্টতে। এতিয়া আমাৰ খেতিয়কসকলৰ যোনখিনি ড্ৰেগন ফ্ৰুট লাহে লাহে বজাৰত অহা হৈছে। আমি যদি লাষ্ট 5 বছৰ চাওঁ, লাষ্ট 5 বছৰত আমি এটা বস্তু লক্ষ্য কৰিব পাৰোঁ যে ড্ৰেগন ফলৰ দামটো তেনেকৈ বহুত সাংঘাতিককৈ কমি যোৱা নাই। আগতে যেনেকৈ 300 টকা কেজি আছিলে, এতিয়াও 250 টকা 300 টকা কেজিৰ ভিতৰতে আছে আৰু বজাৰত এতিয়াও চাহিদাটো আছে। এইফালৰ পৰা আমি এইটো ধাৰণা কৰিব পাৰোঁ যে আমাৰ যেনেকৈ এসময়ত বগৰী আহিছিলে, বগৰীটো 100 টকা কেজি আছিলে, তাৰপিছত সকলো খেতিয়কে কৰিবলৈ ধৰিলে, এতিয়া গৈ পেলাই বগৰী 30 টকা কেজি হ'লগৈ। তো এই ড্ৰেগন ফ্ৰুটৰ ক্ষেত্ৰত এই বস্তুটো আমি দেখা পোৱা নাযায় মানে। সেইটো কাৰণে ইয়াৰ মাৰ্কেটটো বাকী ফলতছে ষ্টেবল হয় মানে অলপ। তো সেইবাবে এইটো আমি হাই ভেলু ক্ৰপছত ৰাখোঁ মানে, কম জেগাতে বেছি পইচা উপাৰ্জন কৰিব পৰা এটা খেতি। এই খেতিটো যেনেকৈ আপুনি বেছি পইচা পাব, সেনেকৈ অলপ খৰচাও আছে। কোনটো সময়ত সাধাৰণতে এই খেতি কৰা হয়? ড্ৰেগন ফলৰ যোনটো কাটিং হয় তাৰ আগতে আমি গম পাব লাগিব যে ড্ৰেগন ফ্ৰুটৰ বহুতো জাত আছে, 5টামান জাত আছে। তাৰে ভিতৰত আমি বজাৰত দেখিবলৈ পাওঁ যে হোৱাইট ফ্লেছ, যোনটো ড্ৰেগন ফ্ৰুটটো কাটিলে ভিতৰৰ মাংসটো বগা হয়, সেইটো খাবলৈ সাধাৰণতে বহুত মানুহে ইমান ভাল নাপায়, তাত চুগাৰ কণ্টেণ্টটো কম থাকে। আৰু এতিয়া আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত আমাৰ যোনটো ড্ৰেগন ফ্ৰুট আছে সেইটো ৰেড ফ্লেছ হয় বা আমি পিংক ফ্লেছ বুলিও কওঁ। এইটো কাটিলে আমাৰ ভিতৰটো ৰঙা হয়, জুচটো আমাৰ বিট ৰুটৰ নিচিনাকৈ ৰঙা জুচ হয়। ইয়াত চুগাৰ কণ্টেণ্টটো বেছি, বাকী খাবলৈও ভাল হয়। আৰু এই পিংক কালাৰ বা ৰেড কালাৰটো মাৰ্কেটত চাহিদাও বেছি। এই যোনটো কাটিং হয় আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত উপলব্ধ আছে, প্ৰতি পুলিত 50 টকাকৈ আমি চাৰ্জ কৰোঁ। তাৰপিছত এই যোনটো কাটিং হয়, এই কাটিংটো আমি একচুৱেলি মেচিয়ৰ ডালৰ পৰা কৰিব লাগে। তো আমি মেচিয়ৰ ডালৰ পৰা কৰিলে তাৰ গ্ৰ'থটো সোনকালে হয়। আমি বজাৰত বহুত এনেকুৱা পুলি দেখোঁ য'ত মানে ইমেচিয়ৰ মানে সৰু মানে পূৰ্ণ নোহোৱা ডালৰ পৰা কাটিং কৰি পেলাই পুলি বনাই বিক্ৰী কৰা হয়। তো সেই পুলিখিনি সাধাৰণতে আমি খেতিয়কে ল'ব নালাগে। ল'লে মানে কি হ'ব, পুলিটো লগোৱা বহুত দিন লাগে, পুলিটো ফল ধৰোঁতে উৎপাদনলৈ অহালে। তো সেইবাবে যোনখিনি মেচিয়ৰ পুলি, সেইটো কাৰণে প্ৰথমে খেতিটো নামোতে আমি সদায় ভাল পুলি ক'ত পাম সেইটো আমি বিচাৰি চাই ল'ব লাগে। পুলিটো পোৱাৰ পাছত আমি পুলিটো কেতিয়া ৰুম, এতিয়া আমি বাকী খেতি নিচিনাকৈ এই আপোনাৰ এপ্ৰিল, মে', জুন এই 3 মাহৰ ভিতৰত আমি পুলিটো ৰুলে আমি ভাল ফল দেখা পোৱা যায়। পুলিটো ৰোৱাও কিছুমান পদ্ধতি আছে। সাধাৰণতে মানে ড্ৰেগন ফ্ৰুটটো এটা কেকটাছ জাতীয় গছ হয়, তাৰ নিজৰ গছজোপা নিজৰ মেৰুদণ্ড নাথাকে, এইটো মানে লতা জাতীয় গছ হয়। সেইটো কাৰণে ড্ৰেগন ফ্ৰুটক এটা ছাপৰ্ট লাগে। তো এই ছাপৰ্টটো আমি ফিল্ডত দেখিছোঁ, মানে আমি গাঁৱত দেখিছোঁ যে বেলেগ বেলেগ পোষ্টত, মানে বাঁহৰ পোষ্ট হওক বা গছত বা কেতিয়াবা কাঠৰ টুকুৰাত মানে এনেকুৱা কৰা যায়। কিন্তু আমি সাধাৰণতে কংক্ৰিট পোষ্ট মানে পকা পোষ্টত কৰিলে বেছি ভাল হয়, কাৰণ আপোনাৰ খেতিটো যেতিয়া 5-6 বছৰ 10 বছৰ হৈ যাব,
তো ওপৰৰ যোনটো লোড হয় এটা ওপৰত গছৰ এটা নিজৰ লোড এটা হ'ব সেই লোডটোৰ কাৰণে বাঁহ দিয়ে যদি যিয়ে বাঁহ হওক ভলুকা বাঁহ হওক জাতি বাঁহ হওক এই বাঁহটো 3 বছৰ 4 বছৰ পাছত পচিবলৈ ষ্টাৰ্ট কৰে তেতিয়া আপোনাৰ লোড এই পোষ্টটো ল'ব নোৱাৰা হয় তে গছজোপা পৰি যোৱা চান্স থাকে মানে বহুত জায়গাত আমি পাওঁ যে পাছত সাপোৰ্টিং পোলটোৱে মানে লোডটো ল'ব নোৱাৰে গোটেই গছখিনি পাছত পৰি যোৱাৰ পাছততো সেইটো খেতি বেয়া হৈ যায় তো সেইটো কাৰণে প্ৰথম ইনভেষ্টমেণ্ট আৰু ড্ৰেগন ফ্ৰুটৰ খেতি চবতছে বেছি খৰচা লগা বস্তুটোৱে আছে কংক্ৰিট পোষ্টটো এতিয়া এই কংক্ৰিট পোষ্টটো যদি আমি নিজে বনাই লওঁ তেতিয়া আপোনাৰ 400 টকা মান পৰে আৰু যদি আমি বাহিৰৰ পৰা যদি কিনো ধৰি লওক যেনেকৈ আমাৰ ফেন্সিং বনোৱা বহুত মানুহ আছে তেওঁলোকে ফেন্সিঙৰ পোষ্ট বনায় তো তাত যদি আমি পোষ্টটো বনোৱাই লওঁ তেতিয়া আমাৰ 600-650 টকাত এটা পোষ্ট পৰে এই পোষ্টটো ইয়াৰ কিছুমান ডাইমেনশ্যন মানে স্পেচিফিকেশ্যন আছে যে এই পোষ্টটো কেনেকুৱা হ'ব লাগিব পোষ্টটো টোটেল 8 ফুটীয়া পোষ্ট লাগিব 2 ফুট মাটি তলত সোমাই থাকিব আৰু 6 ফুট মাটি ওপৰত থাকিব পোষ্টটো একেবাৰে ওপৰত আমি 4টা ফুটা দিব লাগিব চাৰিফালৰ পৰা যাতে আমি মাজেদি এডাল ৰড পাৰ কৰিব পাৰোঁ ফেলে দুডাল ৰড পাৰ কৰি পেলাই আমি প্লাছ সাইনটো নিচিনা বনাব লাগিব বনাই পেলাই আমি ওপৰত এটা টায়াৰ বাইকৰ টায়াৰ এটা বাইকৰ টায়াৰবোৰ সাধাৰণতে 17 ইঞ্চি থাকে 17 ইঞ্চি বাইকৰ টায়াৰ এটা আমি বান্ধিব লাগিব মানে এই বাইকৰ টায়াৰটো কেলে লাগে তলৰ পৰা যেতিয়া আপোনাৰ ড্ৰেগন ফ্ৰুটটো ডাঙৰ হৈ গৈ থাকে ওপৰলৈ উঠি গৈ থাকিব তো 6 ফুটৰ পাছত তাক এটা বেন্ডিং এফেক্ট এটা লাগে মানে সি তললৈ ওলমি আহিব লাগিব তেতিয়াহে আপোনাৰ তাত ফুলটো ভালকৈ আহে তো এই বেন্ডিং এফেক্টটোৰ কাৰণে ওলমিবলৈ হ'লে তাক কিবা এটা ছাপৰ্ট লাগিব তো সেই টায়াৰটোৱে মানে তাক এটা এই ডালটোক মানে এটা ধুনীয়া এটা ছাপৰ্ট দিয়ে টায়াৰটোৰ জেগা যদি আমি লোহাৰৰ ৰিং দিওঁ তো লোহাৰৰ ৰিংটো দিলে আকৌ আপোনাৰ ডালটোৰ লোড বেছি হ'লে যেতিয়া তাত ফল লাগিব ফল লগাৰ লগে লগে ডালটো গধুৰ হৈ যাব গধুৰ হৈ যোৱাৰ লগে লগে ডালটো ভাঙি যোৱাৰ চান্স থাকে মানে তো সেইটো কাৰণে আমি টায়াৰটো দিলে ছাপৰ্টটো ধুনীয়াকৈ পায় আৰু আলফুলীয়াকৈ গোটেই ডালকেইটা আমাৰ বেন্ডিং এফেক্টটো হয় এই পোষ্টটোৰ বহল হ'ব আপোনাৰ 4 ইঞ্চি 4 ইঞ্চি বহল হ'ব আৰু ওখ হ'ব 8 ফুট 8 ফুটৰ ভিতৰত 6 ফুট মাটি তলত সোমাই থাকিব গতিকে দেখা যায় যে ড্ৰেগন ফলটো কৰিবলৈ হ'লে আচলতে বহুত ডাঙৰ মাটিকালিতকৈ সাধাৰণতে মানুহে ঘৰতো কৰিব পাৰে নহয় জানো আৰু পুৰুষ মহিলা উভয়ৰে খেতি কৰিব পাৰে যেটো আপুনি কৃষি প্ৰণালীটো কেনেকৈ কৰিব লাগে সেই সম্পৰ্কে কৈছে ইয়াৰ পাছতে জানিব বিচাৰিছোঁ যে প্ৰতিপালন ব্যৱস্থাটো সাধাৰণতে খেতি বুলি ক'লে সাধাৰণতে সাৰ জাবৰৰ পৰা ধৰি পোক পৰুৱা নিবাৰণৰ কথাও আহি পৰে গতিকে ড্ৰেগন ফলৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰতিপালন ব্যৱস্থা লগতে সাৰ প্ৰয়োগ কৰিব লাগে সেই সম্পৰ্কে জনাব নেকি ড্ৰেগন ফ্ৰুটত এটা বস্তু আমি চাব যে যোনটো ড্ৰেগন ফ্ৰুটৰ খেতিৰ ইনিচিয়েল যোনটো মানে আৰম্ভ কৰোঁতে যিমানখিনি কষ্ট হয় মেইনটেনেন্সত ইমান কষ্ট নহয় মানে আমাৰ গছজোপাৰ মানে ৰিকুৱাৰমেণ্ট বহুত কম হয় বহুত কম খাদ্য বিচাৰে কেলৈ কি কেকটাছ জাতীয় গছ হয় বেছি পানী দিলেও বেয়া বেছি সাৰো দৰকাৰ নাই পোক পতংগৰো ইমান আক্ৰমণ নাই 2-3টামান বেমাৰ 2টামান আছে আৰু তেনেকৈ ইমান মানে বেলেগ ফলৰ নিচিনাকৈ ইমান তাৰ প্ৰব্লেম বহুত মানে কম আছে আপুনি চাব যে যেতিয়া ড্ৰেগন ফ্ৰুটটো আমি পথাৰত লগোৱাৰ পাছত ড্ৰেগন ফ্ৰুটটোক আমি ওপৰলৈ বগাবলৈ দিব লাগিব সেই সময়ত আমাৰ মেইন খেতিয়কৰ প্ৰধান লক্ষ্যটো হ'ব লাগিব যে পুলিটো আমি কেনেকৈ ওপৰৰ টায়াৰটো পোৱাওঁগৈ তো সেইটো কাৰণে যেতিয়া গছটো গজি গৈ থাকিব তাৰ কিছুমান ব্ৰাঞ্চিং হ'ব লেটাৰেল ব্ৰাঞ্চিং মানে ছাইডলৈ কিছুমান ডাল ওলাব সেই ডালবোৰ আমি কাটি যাব লাগিব কাটি পেলাই সেই ডালখিনিৰ পৰা আমি পুলি বনাব পাৰোঁ যেতিয়া সেই ডালখিনি অলপ যদি মিচিয়ৰ কৰি পেলাই আমি কাটো তেতিয়া আমি পুলি বনাব পাৰোঁ যদি আমি সৰুতে কাটি দিওঁ সেইখিনি পেলাই দিব লাগিব গছটো আপোনাৰ ওপৰলৈ উঠি গৈ থাকিব ওপৰলৈ উঠি যোৱাৰ পাছত যেতিয়া আমাৰ টায়াৰটো বা বেণ্ডিং হ'ব তেতিয়াহে আমি ডাল তাত ৰাখিম গছটো ৰাখিম তো সেইটো কাৰণে এই সাধাৰণতে পুলিটো ৰোৱাৰ পৰা ওপৰৰ ৰিংটো পোৱালৈকে আমাক 8 মাহ পৰা 9 মাহ দৰকাৰ হয় তাৰপিছত ওপৰত ডালবোৰ বাঢ়ি গৈ থাকিব জুন জুলাইৰ পৰা ফুল ফুলিবলৈ ষ্টাৰ্ট হ'ব এই জুন জুলাইৰ পৰা এইটো আপোনাৰ ডিচেম্বৰলৈকে ফুল ফুলিব এইটো 4টা ফ্লাছ আহে ইয়াত 4টা ফ্লাছ 4বাৰ ফুল আহে আৰু গছজোপা সেনেকৈ ডাঙৰ হৈ গৈ থাকিব এটা বস্তু মন কৰিব লাগিব যে আমি ওপৰত ডাল বেছি হ'ব দিব নালাগিব যদি বেছি ডাল হৈ যায় তেতিয়া সূৰ্যৰ পোহৰ সেই ডালখিনিয়ে যদি সমানকৈ নাপায় তেতিয়া কিছুমান ডাল য'ত সূৰ্যৰ পোহৰ নাপায় সেইখিনি ডাল ফুল নাহিব আৰু ফুল নাহিলে ফল নাহিব তো সেইটো কাৰণে গছখিনি সেনেকৈ ডাঙৰ হৈ গৈ থাকিব আৰু ইয়াত পানীৰ ৰিকুৱাৰমেণ্ট বহুত কম হয় যিহেতু কেকটাছ জাতীয় গছ হয়
আৰু বাৰিষা কালি আমাৰ সাধাৰণতে ভেঁকুৰৰ বেমাৰ দুটামানে হৈ যায় পানী বেছি হোৱাৰ কাৰণে। সাধাৰণতে এদিন বা দুদিনৰ মূৰে মূৰে আমি যদি পানী দি থাকোঁ তেতিয়া গছজোপা ধুনীয়াকৈ জীয়াই থাকে। আৰু যোনটো আপুনি সাৰৰ কথা কৈছিলে, ড্ৰেগন ফ্ৰুটক কিন্তু ভালেমান পৰিমাণত অৰ্গেনিক মেটাৰ দৰকাৰ হয়, মানে আমাৰ জৈৱিক সাৰ। জৈৱিক সাৰৰ ভিতৰত আমি কেঁচু সাৰ দিব পাৰোঁ, শুকান গোবৰ দিব পাৰোঁ, কৃষি পথাৰৰ পৰা আমি কিছুমান সাৰ বনাওঁ, সেই সাৰখিনি আমি দিব পাৰোঁ। সাধাৰণতে আমি কিছুমান জৈৱিক সাৰ তাত দি পেলাই, গুড়িটো আমি একদম পূৰা জৈৱিক সাৰ দি পেলাই, আমি যেনেকৈ পাণ গছত ঢিপ কৰোঁ সাৰ দি পেলাই, সেনেকৈ ঢিপ কৰিব লাগে। কেমিকেল সাৰ ইমান এতিয়ালৈকে দৰকাৰ হোৱা নাই। আমাৰ এটা ৰিচাৰ্চ চলি আছে, সেইটো এতিয়ালৈকে ৰিকমেণ্ডেশ্যন যোৱা নাই, সেইটো কাৰণে আমি কেমিকেল সাৰটোৰ কথা এতিয়া নকওঁ। কিন্তু জৈৱিক সাৰ যদি ভাল পৰিমাণে দিয়ে, জৈৱিক সাৰ আমাৰ বহুত খেতিয়কে জৈৱিক সাৰ দি পেলাই ধুনীয়াকৈ ড্ৰেগন ফ্ৰুট। নিশ্চয়কৈ আমাৰ কৃষকসকলক এই ক্ষেত্ৰত এই কৃষিৰে স্বাৱলম্বী হোৱাৰ বাবে কি পৰামৰ্শ আগবঢ়াব আপুনি? মই কৃষকসকলক এইটোৱে ক'ব বিচাৰিম যে আমি আচলতে এটা খেতি কেতিয়াও কৰিব নালাগে। আমি মিক্স খেতি কৰিব লাগে, যোনটোক আমি ইণ্টাৰক্ৰপিং বা মাল্টিপল ক্ৰপিং বুলি কওঁ, যাতে মানে এটা খেতিৰ লোকচান হ'লেও ইটো খেতিৰ পৰা আমি মানে লছটোক আমি কম্পেনচেট কৰিব পাৰোঁ। গতিকে তাৰে এটা মানে হাই ভেলু ক্ৰপ হিচাপে ড্ৰেগন ফ্ৰুটৰো এটা ক্ৰপ যোনটো আমি নিজৰ বাৰীত বা নিজৰ খেতি মাটিত ৰাখিব পাৰোঁ। কাৰণ ইয়াৰ যোনটো ৰিটাৰ্ণ, মানে যোনটো আমি পইচা পাওঁ 3 বছৰৰ পাছত যোনখিনি আমাৰ ৰিটাৰ্ণ হ'ব, এই ৰিটাৰ্ণটো বাকী ফল মূলতছে অলপ বেছি। তো সেইটো কাৰণে অমিতা কৰিছে, ছজিনা কৰিছে, তাৰ লগত ড্ৰেগন ফ্ৰুটৰ কেইটামান পোষ্ট। মইতো কওঁ পাৰিলে 1 বিঘা যদি মাটি আছে, 1 বিঘা ড্ৰেগন ফ্ৰুটৰ খেতি কৰি পেলাই, সেই ড্ৰেগন ফ্ৰুটৰ খেতিত যিহেতু বেছি লেবাৰো দৰকাৰ নহয়, প্ৰথম ইনিচিয়েল ষ্টেজতে যি লেবাৰ দৰকাৰ হয়, পাছলৈ ইমান লেবাৰ দৰকাৰ নহয়, খেতিটো ল'লে খেতিয়কসকলৰ বহুত আৰ্থিক লাভ হ'ব। ধন্যবাদ জনাইছোঁ। আপুনি খুব সাৱলীলভাৱে ড্ৰেগন ফলৰ কৃষি প্ৰণালী আৰু ইয়াৰ উৎপাদনৰ লাভালাভ সম্পৰ্কে আপোনাৰ বহুমূলীয়া পৰামৰ্শ আগবঢ়ালে। আশা কৰিছোঁ ইয়াৰ পৰা আমাৰ শ্ৰোতাসকল নিশ্চয়কৈ উপকৃত হ'ব। পুনৰবাৰ আপোনালৈ ধন্যবাদ জনাই আমাৰ আজিৰ এই কথোপকথনটি ইমানতে সামৰিছোঁ। ধন্যবাদ। ইমানপুৰে শ্ৰোতাসকলে কৃষকবাণী অনুষ্ঠানত ড্ৰেগন ফলৰ কৃষি প্ৰণালী তথা ইয়াৰ উৎপাদনৰ লাভালাভ সম্পৰ্কে এটি কথোপকথন শুনিলে। এই কথোপকথনটিত অংশগ্ৰহণ কৰিলে অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত যোৰহাটৰ কলিয়াপানীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যান শস্য বিভাগৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ ভৈৰৱ গগৈয়ে। নমোদেউ শংকৰ ভোলা মহেশ্বৰ, নমোদেউ শংকৰ ভোলা মহেশ্বৰ। পাৰ্বতীয়ে সেৱা কৰে, পাৰ্বতীয়ে সেৱা কৰে যাৰ পদ তল, নমোদেউ শংকৰ ভোলা মহেশ্বৰ। নমোদেউ শংকৰ ভোলা মহেশ্বৰ। আইছো সদা শিৱয়ে, তুমিহে জগত জীৱয়ে। আইছো সদা শিৱয়ে, তুমিহে জগত জীৱয়ে। তুমি বিনে দেখো প্ৰভু, তুমি বিনে দেখো প্ৰভু জগত আন্ধাৰ, নমোদেউ শংকৰ ভোলা মহেশ্বৰ। নমোদেউ শংকৰ ভোলা মহেশ্বৰ।
বসন আৰু সৰ্পৰে আসন তোমাৰ সৰ্পৰে বসন আৰু সৰ্পৰে বসন তোমাৰ সৰ্বগাঁৱে সভা কৰে সৰ্বগাঁৱে সভা কৰে সৰ্পয় অলংকাৰ নমো দেৱ শংকৰ ভোলা মহেশ্বৰ নমো দেৱ শংকৰ ভোলা মহেশ্বৰ হাতত ত্ৰিশূল ধৰি বাঘৰ ছাল পিন্ধে হৰি হাতত ত্ৰিশূল ধৰি বাঘৰ ছাল পিন্ধে হৰি নৰমুণ্ড মালা গাঁঠি নৰমুণ্ড মালা গাঁঠি গলতে পিন্ধায় নমো দেৱ শংকৰ ভোলা মহেশ্বৰ নমো দেৱ শংকৰ ভোলা মহেশ্বৰ আগবঢ়াইছোঁ আমাৰ ওচৰতে থকা কেইবিধমান শাক পাচলি পঞ্জীয়নযুক্ত সুলভ আৰু পাইকাৰী মূল্য পিঁয়াজ প্ৰতি কিলোত সুলভ মূল্য ৪৮ টকাৰ বিপৰীতে পাইকাৰী মূল্য ৫৫ৰ পৰা ৬১ টকা বিলাহী সুলভ মূল্য ২৪ টকাৰ বিপৰীতে পাইকাৰী মূল্য ২৮ৰ পৰা ৩০ টকা প্ৰতি কেজিত জলকীয়া সুলভ মূল্য ৫৮ টকাৰ বিপৰীতে পাইকাৰী মূল্য ৬৭ৰ পৰা ৭৪ টকাৰ পৰ্যন্ত উপলব্ধ আলু সুলভ মূল্য ৩৯ টকাৰ বিপৰীতে পাইকাৰী মূল্য প্ৰতি কেজিত ৪৫ৰ পৰা ৫০ টকা কেপচিকাম ৪১ টকাৰ সুলভ মূল্য আৰু পাইকাৰী মূল্য হৈছে ৪৭ৰ পৰা ৫২ টকা প্ৰতি কেজিত বন্ধাকবি ২৯ টকা সুলভ মূল্য আৰু পাইকাৰী মূল্য ৩৩ৰ পৰা ৩৭ টকা প্ৰতি কেজিত আমাৰ ওচৰতে থকা বজাৰত উপলব্ধ গাজৰ সুলভ মূল্য ৪৩ টকা আৰু পাইকাৰী মূল্য ৪৯ টকাৰ পৰা ৫৫ টকা প্ৰতি কেজিত ফুলকবি ২৫ টকা সুলভ মূল্য আৰু পাইকাৰী মূল্য ২৯ টকাৰ পৰা ৩২ টকা পৰ্যন্ত হৈছে ১ কেজিত প্ৰিয় শ্ৰোতা বন্ধু নমস্কাৰ অনুষ্ঠানত আজি লগ পাইছোঁ তিতাবৰ বৰহোলা অঞ্চলৰ এজন যুৱ কৃষক আহকচোন শ্ৰোতা বন্ধু তেখেতৰ লগত চিনাকি হোৱাৰ লগতে তেখেতৰ কৰ্মৰাজি সম্পৰ্কে কিছু কথা জানি লওঁ দাদা মই প্ৰথমে আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী পল্লৱজ্যোতি কছাৰী মই তিতাবৰ বৰহোলা বাসিন্দাৰ মানুহ আপুনি কিমান দিনৰ পৰা এই খেতিৰ লগত জড়িত মই এতিয়া বৰ্তমান ৭ বছৰমান হৈছে ৭ বছৰ হয় আৰু প্ৰধানকৈ কি খেতিৰ লগত জড়িত প্ৰধানকৈ আমি প্ৰথম মই অমিতা খেতিৰ লগতে জড়িত অমিতা খেতি কৰিছিলোঁ প্ৰথম এবিঘা তাৰপিছত এতিয়া লাহে লাহে বহলাই আহিছে এতিয়া বৰ্তমান মোৰ ৮ বিঘামান আছে তাৰমানে ব্যৱসায়িকভাৱে আপুনি অমিতা খেতিয়ে কৰে হয় এতিয়া বৰ্তমান যেহেতু অমিতা খেতি পৰিণত অৱস্থাত আছে গতিকে মহানগৰৰ পৰা যথেষ্ট তিতাবৰ বৰহোলা অঞ্চল দূৰত গতিকে বজাৰখন কেনেধৰণে পায় আপোনালোকে বজাৰখন বাইদেউ মই নিজে নিওঁ বাৰী বস্তু বা বেলেগৰ পৰা সংগ্ৰহ কৰি হ'লেও নিওঁ হয় বজাৰখন ভালে পাইছোঁ বৰ্তমান বৰ্তমান দৰ কেনেকুৱা অমিতাৰ বৰ্তমান আমি যোৰহাটত ৩৫ টকা হ'লচেল পেলাই আছিলোঁ এতিয়া অলপ কমিছে আৰু লাহে লাহে এতিয়া মানে প্ৰত্যেকৰ ঘৰতে এজোপা হ'লেও আছে যেহেতু আপুনি অমিতা খেতি ব্যৱসায়িক ভিত্তিত কৰে গতিকে আমাৰ শ্ৰোতাসকলে জানিব বিচাৰিব গতিকে আপোনাক অকণমান কৃষি প্ৰণালীটো সম্পৰ্কে জনাব নেকি কেনেধৰণে আপুনি অমিতা খেতিখিনি পুলিৰ পৰা নে পচাই কৰে নে পুলি ডাঙৰ কৰি আপুনি অমিতা খেতি কৰে আমি পুলি নিজে পচাই লওঁ হয় গুটি বজাৰৰ পৰা কিনি আনো তাৰপিছত পুলি আমি নিজে পচাই তাৰপৰা আকৌ মানে ভালকৈ মাটিটো চাহ কৰি হয় সাধাৰণতে অমিতা খেতি কেনেকুৱা ধৰণৰ মাটিত হয় বাৰু সাধাৰণতে আপোনাৰ বেছি জেলুকীয়াও হ'ব নালাগে
তাৰমানে বেছি খৰাঙৰ সময়ত এটা হেৰি হ'ব লাগে মধ্যম হয় তেনেকুৱা মাটি ভাল হয় খেতি হয় আৰু সাৰ জাবাৰৰ কথা যিহেতু আহে মাটি প্ৰস্তুতি হোৱাৰ পৰা অমিতা পৰিণত হোৱালৈকে গতিকে আপোনালোকে জৈৱিক সাৰ ব্যৱহাৰ কৰে নে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে জৈৱিকটো কৰোঁ তথাপিতো ৰাসায়নিকটো অলপ কৰোঁ ৰাসায়নিক কৰে জৈৱিকটো বেছি কৰা হয় মাটি প্ৰস্তুতিৰ পাছতে অমিতাৰ পুলি কথাটো আহে বা জাতৰ কথাটো আহে গতিকে কেনেকুৱা ধৰণৰ জাত ব্যৱহাৰ কৰিছে আপোনাৰ কৃষিত আমাৰ এতিয়া স্বপ্না জাতটোকে ব্যৱহাৰ কৰি আছোঁ বৰ্তমান সেইটোৱে ভাল হৈ আছে হয় কেনেকুৱা আশা কৰা মতে ফল পাইছেনে আশা কৰা মতে ফল পাইছোঁ ফল পাইছে হয় আৰু ইমানখিনি কৃষিৰ ভিতৰত আপুনি অমিতা খেতিকে ব্যৱসায়িকভাৱে ল'ম বুলি ভাবিলে কিহৰ কাৰণে ভাবিলে বাৰু এইটোৰ বাইদেউ এতিয়া ক'বলৈ গ'লে বহুত কথা এতিয়া এইটো মানে আমাৰ অমিতা গছজোপাত আপোনাৰ 50-60 কেজি লাগে হয় 10 টকাকৈ হ'লেও লছ নহয় আমাৰ অমিতা খেতিটো মানে বস্তুটো লাগোতে দিন লাগে মানে মেচিন হওঁতে তথাপিতো মানে কি আমাৰ লছ কেজি হ'লে 10 টকাকৈ হ'লেও 600 টকা হয় তাৰমানে 1000 জোপাৰ উলিয়াই মানে এইটো তেনেকৈ 600 টকাকৈ বহুত পইচা হয় বাইদেউ আৰু যেহেতু আপুনি 5 বিঘা খেতি কৰিছে আমি সাধাৰণতে বিজ্ঞানসন্মতভাৱে কৃষি পালন কৰিবলৈ হ'লে কৃষি বিষয়া বা অসম কৃষি বিশ্ববিদ্যালয় আমাৰ কাষতে আছে গতিকে তেনেকুৱা বিষয়ববীয়াৰ লগত আপুনি জড়িত হৈ আছে নেকি বৰ্তমান মই জড়িত নাই চৰকাৰে কিছুমান যুৱকসকলক আগবাঢ়ি অহাৰ ক্ষেত্ৰত কৃষিৰে স্বাৱলম্বী হোৱাৰ বাবে বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়ায় আৰু আৰ্থিকভাৱেও লোনৰ ব্যৱস্থা কৰে কৃষি লোনৰ কথা নিশ্চয় গম পাইছে গতিকে তেনেকুৱা ধৰণৰ লোনৰ সহায় লৈছে নেকি আপুনি নাই লোৱা নাই বাইদেউ লোৱা নাই দাদা যিহেতু আপুনি যুৱক আপুনি শিক্ষাগত অৰ্হতা শেষ কৰি আপুনি কৃষিকে স্বাৱলম্বী হোৱাৰ প্ৰধান উৎস বুলি বাছি ল'লে গতিকে ইয়াৰ কাৰণটো কি আপুনি চাকৰিৰ কথা ভবা নাছিলে নেকি চাকৰিৰ কথা প্ৰথম ভাবিছিলোঁ তাৰপৰা চাকৰিৰ লগত মানে হাৰি গ'লো আৰু তাৰ হেৰি কৰি চেষ্টা কৰি তাৰপৰা এতিয়া আমি ইয়াতে এতিয়া মোৰ লগতে মই সংস্থাপন দিছোঁ আপোনাৰ 4-5 জন মোৰ বাৰীতে কাম কৰি থাকে তেনেকৈ সিহঁতৰ পৰিয়ালকেইটাও চলোৱা আছে মই নিজেও চলি আছোঁ তেনেকৈ মিলি আছোঁ আৰু নিশ্চয় আৰু খুব ভাল কথা নিশ্চয় এতিয়া বৰ্তমান আপুনি সুখী হয় কাৰণ নিজৰ ব্যৱসায় আপুনি নিজে চোৱা চিতা কৰিছে আৰু খুব গৌৰৱৰ কথা ইমান কম বয়সতে আপুনি নিজে প্ৰতিষ্ঠিত হোৱাৰ উপৰিও আন 4-5টা পৰিয়াল আপুনি সংস্থাপন দিবলৈ সক্ষম হৈছে গতিকে অমিতাৰ বাহিৰেও আপুনি বিভিন্ন ধৰণৰ কৃষি আছে তেনেকুৱা কৃষিৰ কথা ভাবিছে নেকি তেনেকুৱা কথা বৰ্তমান ভাবি আছোঁ এতিয়া বৰ্তমানে ৰঙালাও 7 বিঘামান দিম বুলি হেৰি মাটি প্ৰস্তুত কৰি ৰাখিছোঁ ৰঙালাও এই বতৰটোৰ কাৰণে দিব পৰা নাই গুটিটো গেলি যাব গুটিটোতো মানে দাম বেছি এটামাহ গুটিত আপোনাৰ 600 টকা ল'ব 400টা গুটি থাকে সেইটো কাৰণে তাৰমানে অলপ ৰৈ দিছোঁ হয় অমিতা খেতিৰ লগত যেহেতু আপুনি বহু দিনৰ পৰা জড়িত হৈ আছে গতিকে মই জানিব বিচাৰিম যে অমিতা খেতিৰ সমস্যা বুলি যদি আপুনি ভাবোঁ বা আমি সোধোঁ কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন সমস্যা আপোনাৰ বাইদেউ এতিয়া যেনেকৈ এতিয়া বৰষুণৰ বতৰত অলপ সমস্যা হয় তাৰপিছত আপোনাৰ ভাইৰাছ এটা আহে ভাইৰাছটো আপোনাৰ আমি ইন'ভা ইউজ কৰোঁ কেতিয়াবা হেৰিটোৰ কাৰণে কলিটো নহৰিবৰ কাৰণে তাৰপৰা ৰিডোমিল তেনেকুৱা একেবাৰে আৰু এটা ভাইৰাছ আছে আপোনাৰ একদম গছ হালধীয়া হৈ যায় সেইটোত আমি এইটো দামো বহুত এইটো VC 100 বুলি কয় সেই মানে দৰৱটো প্ৰত্যেক হেৰিতে মাৰিব পাৰে গছত তথাপি মানে অমিতা গছৰ কাৰণে ভাল আৰু ব্যৱসায় ক্ষেত্ৰত যেহেতু আপুনি অমিতা খেতিৰে যথেষ্টখিনি আগবাঢ়ি গৈছে গতিকে এই কৃষিটো কৰাৰ ক্ষেত্ৰত আপুনি কিবা প্ৰশিক্ষণ লৈছিলে নেকি নাই লোৱা মোৰ গুৰু হিচাপত এনে লাইন দিয়া হিচাপত আমাৰ ৰমেন শইকীয়া আছিলে তেওঁ তাৰমানে তেওঁকে চাই অনুপ্ৰাণিত হৈ তাৰমানে সেইজনে কৰিছে মই কৰিলে হ'বনে নহ'ব তেনেকৈ কৰি প্ৰথমে বিঘা মাটি খেতি কৰিছে যথেষ্টখিনি আপুনি কম বয়সত আগবাঢ়ি গৈছে লগ পাই ভাল লাগিল সঁচাকৈ আপুনি আমাৰ নতুন যুৱক যুৱতীসকলৰ বাবে প্ৰেৰণাৰ উৎস হ'ব আৰু যিহেতু অমিতা খেতিৰ লগতে আপুনি বহুদিনৰ পৰা জড়িত হৈ আছে গতিকে এই খেতিটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ভৱিষ্যতে আপুনি কেনেকুৱা ধৰণৰ সপোন পুহি ৰাখিছে এতিয়া মোৰ লগৰ এতিয়া যিকেইজন মোৰ বাৰীতে কাম কৰি আছে সিহঁতকো মই নিজৰ বগীয়াকৈ মোৰ নিজৰ মাটিতে এক্সট্ৰাকৈ সিহঁতকো 2 কথা বা 1 কথা তেনেকৈ কৰিবৰ কাৰণে সিহঁতকো মানে খুৱাই দিছোঁ এনেকৈ কৰিবি বুলি
আৰু গোটেই কামটো সিহঁতিয়ে কৰে, সম্পূৰ্ণ কাম সিহঁতিয়ে জানে। তথাপিতো মানে কি মানে সেইকেইজন মানুহৰ নিজৰবগীয়াকৈ মাটি নাই, তেনেকৈ কৰি মানে সিহঁতকো দিছোঁ আৰু অলপ অলপ কৰিবলৈ। তেনেকৈ মই যেনেকৈ চলিছোঁ তাৰমানে সেইকেইজনকো চলিবলৈ সুবিধা এটা দিছোঁ। ভাল লাগিল আপোনাৰ লগত কথা পাতি। আপোনাৰ ভৱিষ্যত কৃষক জীৱনলৈ অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু ইমান ব্যস্ততাৰ মাজতো এইখিনি আমাক সময় দিলে, আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আপোনাৰ লগত হোৱা এই কথোপকথনটি ইমানতে সামৰিছোঁ। নমস্কাৰ। ইমানপুৰে শ্ৰোতাসকলে কৃষকবাণী অনুষ্ঠানত তিতাবৰৰ পাঞ্জান অঞ্চলৰ যুৱ কৃষক পল্লৱজ্যোতি কছাৰীৰ সৈতে হোৱা কথোপকথনটি শুনিলে। অনুষ্ঠানত এতিয়া আগবঢ়াইছোঁ বতৰৰ আগলি বতৰা আৰু কৃষি পৰামৰ্শাৱলী। গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী জিলাখনত অহা 5 দিনত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 অতি পাতলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা 34.0 ডিগ্ৰী আৰু নিশাৰ উষ্ণতা 19.8 ডিগ্ৰী চেলছিয়াছৰ আশে পাশে থাকিব। পুৱা আৰু আবেলিৰ ভাগত আপেক্ষিক আৰ্দ্ৰতা যথাক্ৰমে 84 আৰু 67% আশে পাশে থাকিব। বতাহ প্ৰতি ঘণ্টাত প্ৰায় 3.4 কিলোমিটাৰ বেগেৰে ঘাইকৈ উত্তৰ পূব দিশৰ পৰা বলিব। কৃষি পৰামৰ্শাৱলী। সঘনাই পানী জমা হোৱা দ জলহুৱা মাটিত বাও ধানৰ বীজ সিঁচিব পাৰে। এই খেতিৰ বাবে অনুমোদিত জাত যেনে মাগুৰি, পানী কেঁকুৱা, আমোনা, নেঘেৰি আদি সংগ্ৰহ কৰি লোৱাৰ ব্যৱস্থা কৰক। এবিঘা মাটিৰ বাবে প্ৰয়োজনীয় বীজৰ পৰিমাণ হ'ল 19 কিলোগ্ৰাম। বড়ো ধানৰ পথাৰত যাতে 3 পৰা 7 চেণ্টিমিটাৰ গভীৰতাৰ পানী জমা হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব। এই সময়ত নেমু খেতিৰ বাবে ডাল কাটি অথবা ডাল ধৰি পুলি তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিব পাৰে। মূল পথাৰত ৰুবলৈ ডাল ধৰি তৈয়াৰ কৰা পুলিবোৰৰ বয়স প্ৰায় 6 মাহ আৰু বীজৰ পৰা তৈয়াৰ কৰা পুলিবোৰৰ বয়স প্ৰায় এবছৰ হোৱা উচিত। পুলি ৰোৱাৰ আগতে গাঁতটো তৈয়াৰ কৰি পচা গোবৰ আৰু সাৰুৱা মাটিৰে পূৰাই ল'ব আৰু বাৰিষা আহিলেই গাঁতৰ সোঁমাজত পুলিটো ৰোৱাৰ ব্যৱস্থা কৰিব। কুঁহিয়াৰৰ খেতিৰ বাবে কাটি থোৱা আগবোৰ এই সপ্তাহৰ ভিতৰতে পথাৰ ৰুই শেষ কৰাৰ ব্যৱস্থা কৰক। ৰোৱাৰ আগেৰে আগবোৰ এজচিট্ৰবিন নামৰ ভেঁকুৰনাশকৰ মিশ্ৰণেৰে শোধন কৰি ল'ব। কল খেতিৰ বাবে বাৰী প্ৰস্তুতি কাম আৰম্ভ কৰক। অনুমোদিত জাতৰ কলৰ পুলি যেনে জাহাজী, মধ্যমীয়া, ওখ জাতৰ পুলি যেনে চেনিচম্পা, মালভোগ, বৰজাহাজী আদি আৰু ওখ জাতৰ পুলি যেনে পুৰাকল, ভীমকল, মনোহৰ আদি নিৰ্বাচন কৰি ল'ব পাৰে। ওখ পানী জমা নোহোৱা সাৰুৱা মাটিত 45 চেণ্টিমিটাৰ দীঘল, 45 চেণ্টিমিটাৰ বহল আৰু 45 চেণ্টিমিটাৰ দ গাঁত খান্দি কলৰ পুলি ৰুব লাগে। বাৰীখনৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। চ'ত আৰু বহাগ মাহত নাৰিকলৰ পুলি ৰোপণ কৰিব পাৰে। ইয়াৰ বাবে বালিচহীয়া সাৰুৱা মাটিত 7.5 মিটাৰৰ অন্তৰালত 1 মিটাৰ দীঘল, 1 মিটাৰ বহল, 1 মিটাৰ দ গাঁত খান্দি ভালদৰে শুকান গোবৰ নতুবা পচন সাৰ প্ৰয়োগ কৰি প্ৰতিটো গাঁতত 5 পৰা 6 পতীয়া বয়সৰ পুলি ৰোপণ কৰাৰ ব্যৱস্থা কৰিব। ভদিয়া, খচুৱা, মুগা বাঁহৰ চালুকীয়া মুগা পলুৰ স্তৰকেইটাৰ বাবে মুগা খাদ্য বৃক্ষবোৰ এপ্ৰিলৰ প্ৰথম সপ্তাহতে কলম দিয়াৰ ব্যৱস্থা কৰক। গছ কলম দিয়াৰ লগে লগে 10 কিলোগ্ৰাম পচন সাৰ, 80 কিলোগ্ৰাম ইউৰিয়া, 120 গ্ৰাম SSP আৰু 30 গ্ৰাম MOP গছে প্ৰতি প্ৰয়োগ কৰক। যিহেতু পাৰিপাৰ্শ্বিকতাৰ উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে, সেয়েহে ব্ৰইলাৰ, হাঁহ, কুকুৰা আদিক উপযুক্ত পৰিমাণৰ পৰিষ্কাৰ খোৱাপানী নিপুল ড্ৰিংকাৰ বা বেল ড্ৰিংকাৰ নাইবা পেনজাৰ ড্ৰিংকাৰৰ দ্বাৰা যোগান ধৰাৰ ব্যৱস্থা কৰিব। ইমানপুৰে শ্ৰোতাসকলে বতৰৰ আগলি বতৰা আৰু কৃষি পৰামৰ্শাৱলী শুনিলে। এই তথ্যসমূহ অসম কৃষি বিশ্ববিদ্যালয়ৰ বতৰ বিজ্ঞান বিভাগৰ সৌজন্যত প্ৰচাৰ কৰা হ'ল। ধন্যবাদ। ইমানপুৰে শ্ৰোতাসকলে
ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ অধীনত প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী শুনিলে। আজিৰ অনুষ্ঠানৰ প্ৰযোজনা বিশ্বজিৎ দাসৰ আৰু উপস্থাপনত সংগীতা তামুলী দত্ত।